गुड मर्निंग मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো প্ৰত্যেকে ভালে আছা। আজি এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো আমাৰ পাৰ্টনাৰশ্বিপ প্লাস চেপ্টাৰ 2 বিষয়ে এই ডিটেইলছ আলোচনা কৰিম। এই পাৰ্টনাৰশ্বিপ প্লাস চেপ্টাৰ 2 মানে পাৰ্টনাৰশ্বিপ চেপ্টাৰ 2 প্ৰথম ভাগটোৰ বিষয়ে আজি বেসিক্যালি আলোচনা কৰিম। প্ৰথম ভাগটো কি আছিল এডমিশন অফ এ নিউ পাৰ্টনাৰ। সো এডমিশন অফ এ নিউ পাৰ্টনাৰ বুলি কোৱাৰ লগে লগে মানে কি বুঝো আমি বা কি কনসেপ্ট আহে সেই বিষয়ে বুজাই দিয়াৰ কাৰণে মই সাইডেদি এটা কি বনাই লৈছো ব্যালেন্স শীট বনাই লৈছো। ব্যালেন্স শীটটো লক্ষ্য কৰিবা ব্যালেন্স শীটৰ দুটা সাইড আছে যি সাইডটোৰ এসেট সাইডত বিভিন্ন আইটেম দিয়া আছে। ফৰ এক্সাম্পল ইয়াতে দিয়া আছে মেচিনাৰী কিবা এটা ভ্যালু কিবা এটা দিয়া আছে, স্টক কিবা এটা দিয়া আছে ভ্যালু, তাৰ পিছত গুডউইল কিবা এটা ভ্যালু দিয়া আছে ইত্যাদি ইত্যাদি, ক্যাশ আছে। ঠিক তেনেকে ইফালে কি আছে ক্যাপিটাল আছে। ক্যাপিটাল বুলি কোন আছে সাপোজ এ আৰু বি দুজন পাৰ্টনাৰ আছে। তাৰ পিছত কি আছে ইহঁতৰ ক্ৰেডিটৰ আছে, তাৰ পিছত ৰিজাৰ্ভস আছে, তাৰ পিছত ধৰি ললো লোন আছে ইত্যাদি ইত্যাদি কিবা কিবি আছে। এতিয়া ইয়াৰ টোটাল কিবা এটা থাকিব ফিগাৰ, টোটাল ফিগাৰ কিবা এটা থাকিব আমি প্ৰত্যেককে গম পাওঁ। এতিয়া ভালকে লক্ষ্য কৰিবা এইখন আছিল কি ব্যালেন্স শীট। এখন কাৰ ব্যালেন্স শীট এ আৰু বি পাৰ্টনাৰ দুজন থকা সময়ত ইহত দুজনৰ মাজত থকা ব্যালেন্স শীট। এতিয়া এই পাৰ্টনাৰ দুজনে যেতিয়া ব্যৱসায় কৰি আছে হঠাৎকে যদি ইহতৰ মূলধনৰ মানে অৰ্থাৎ এ আৰু বিৰ সেই ফাৰ্মখনত যদি আৰু বেছিকে মূলধনৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত ইহতে কি কৰিব বেংকৰ পৰা লোন ল'ব। অলৰেডি লোন লোৱাই আছে তো লোন নলৈ পেলাই কি কৰিব পাৰে নতুন এজন পাৰ্টনাৰক ইহতে এনগেজ কৰিব পাৰে, মানে ইহতে ব্যৱসায়ত লৈ ল'ব পাৰে। সো যদি লৈ লয় তেনে ক্ষেত্ৰত কি ঘটনা ঘটিব পাৰে বেসিক্যালি সেইটো টপিকৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো। এতিয়া ভালকে লক্ষ্য কৰিবা এই পাৰ্টনাৰশ্বিপ ফাৰ্মখনৰ ব্যালেন্স শীটত মূলধন হিচাপে কাৰ টকা আছিল এ আৰু বি। এতিয়া সি বুলি নিউ পাৰ্টনাৰ এজন যদি সোমাই যায়, কোন সি বুলি নিউ পাৰ্টনাৰ এজন যদি এই ব্যৱসায়ত সোমাই যায় এতিয়া ভালকে লক্ষ্য কৰিলে আমি বুজি পাম সি নম্বৰ পাৰ্টনাৰজনে কি কৰিব লাগিব এই ব্যৱসায়টো সোমোৱাৰ কাৰণে ব্যৱসায়টো আৰম্ভ কৰিবলৈ নিশ্চয় কিবা নহয় কিবা নিম্নতম পৰিমাণৰ এটা মূলধনৰ অংশ দিব লাগিব। সো যদি এটা মূলধনৰ পৰিমাণৰ অংশ দিয়ে আৰু সেই অংশখিনিৰ লগতে পুৰণা পাৰ্টনাৰ দুজনে আৰু এটা বস্তু ক্লেম কৰিব পাৰে। কি ক্লেম কৰিব পাৰে যে ইমান দিন কষ্ট কৰি সিহঁতে ফাৰ্মখন চলাই আছে, অৰ্থাৎ কি বজাৰত সিহঁতৰ এটা কি হৈছে সুনাম হৈছে, অৰ্থাৎ যাক আমি ইংৰাজীত গুডউইল বুলি কওঁ, গুডউইল হৈছে। গতিকে মূলধনৰ টকাখিনি দিয়াৰ লগতে তেখেতসকলে অৰ্থাৎ এ আৰু বি এ অথবা আমি এনেকে ক'ব পাৰো পুৰণা অংশীদাৰ দুজনে নতুন অংশীদাৰৰ পৰা মূলধনৰ টকাৰ বাহিৰতো আৰু কি খুজিব পাৰে গুডউইলৰ টকা অৰ্থাৎ সুনামৰ কিছু অংশ ইয়াৰ পৰা খুজিব পাৰে। সো যিয়ে নহওক গুডউইলৰ টকা খুজিব, মূলধনৰ টকা খুজিব ইত্যাদি ইত্যাদি খুজিব। খোজাৰ পিছতো কি ঘটনা ঘটিব পাৰে মই বেসিক্যালি কি টপিক লিখিছো ওপৰত চাই এডমিশন অফ এ নিউ পাৰ্টনাৰ। পাৰ্টনাৰজন এডমিশন হোৱাৰ লগে লগে এই ফাৰ্মখনৰ অৱস্থা কি হ'ব পাৰে, ফাৰ্মখনৰ অৱস্থা কিছু পৰিৱৰ্তন হৈ যাব পাৰে। কি অৱস্থা পৰিৱৰ্তন হৈ যাব পাৰে চাবা। নতুন পাৰ্টনাৰজন অহাৰ আগতে ব্যালেন্স শীটৰ অৱস্থা এনে আছিল, নতুন পাৰ্টনাৰজন সোমোৱাৰ লগে লগে আগৰ ব্যালেন্স শীটৰ চেহেৰাটো আগৰ দৰে নাথাকে। নিশ্চয় এইখনৰ কি হ'ব কিছু পৰিৱৰ্তন হ'ব। কেনেকুৱা পৰিৱৰ্তন হ'ব আগতে যিমান লাভ হৈছিল সেই লাভৰ অংশখিনি এ আৰু বি এ ভগাই লৈছিল। এতিয়া যিমান লাভ হ'ব সেই লাভৰ সম্পূৰ্ণ অংশখিনি এ আৰু বি অকলে নাপায়, কাক দিব লাগিব সিক দিব লাগিব। সিক কিবা মানে সম্পূৰ্ণ লাভ নিদিয়ে, লাভৰ কিছু এটা অংশ সিক নিশ্চয় দিব লাগিব, নহলে তো সি পাৰ্টনাৰ হৈ নাথাকে নহয় বা মূলধন অনাৰ অৰ্থটো কি থাকিব। কাৰণ আমি কি বুজি পালো যে নতুন পাৰ্টনাৰ এজন যদি ব্যৱসায়ত আহিব খোজে বা যদি ব্যৱসায়ত আহে লগে লগে আমি কি কৰিব লাগে আমাৰ নিউ ৰেশিও প্লাস নিউ ৰেশিও অৰ্থাৎ নতুন লাভৰ বা লোকসানৰ অনুপাতটো আমি উলাই ল'ব লাগে। এই পুৰণা দুজনৰ লগতে নতুন যিজন আহিল সেই নতুনজনক লৈ পেলাই তিনিজন পাৰ্টনাৰৰ যিখন নতুন লাভ লোকসানৰ অনুপাত হ'ব সেইটো উলাই ল'ম, যাক আমি কি বুলি ক'ম ক্যালকুলেশন অফ নিউ ৰেশিও। মানে কি বুজি পালো ক্যালকুলেশন অফ নিউ ৰেশিও আমি উলাব লগা হ'ব পাৰে। নাম্বাৰ সেকেন্ডত অৰ্থাৎ 2 নম্বৰ কন্ডিশনত কি হ'ব পাৰে নতুন পাৰ্টনাৰজন অহাৰ লগে লগে যদি নিউ ৰেশিও উলাও। এতিয়া তুমি ভালকে লক্ষ্য কৰিবা ইয়াতে যে নিউ ৰেশিও উলোৱাৰ লগে লগে আৰু এটা ৰেশিও উলাব লগা হ'ব পাৰে, সেইটো হ'ল স্যাক্ৰিফাইসিং ৰেশিও। স্যাক্ৰিফাইসিং ৰেশিও বুলি কোৱাৰ লগে লগে
sacrificing ratio calculation কৰিব লগা পাৰে calculation কৰিব লগা হ'ব পাৰে sacrificing ratio কি বস্তু অলপ আগৰ মানে অলপ পিছত মই বুজাই দি আছো এতিয়া নাম্বাৰ 3 যেতিয়া sacrificing ratio আৰু new ratio calculation কৰিলো ঠিক তাৰ পিছ মুহূৰ্ততে হে আগৰ পাৰ্টনাৰশ্বিপ ফাৰ্মখনত থকা ফাৰ্মখনৰ বেলেন্স শ্বীটত থকা সম্পত্তি আৰু দেনাৰ পৰিমাণ বিলাকৰ পুনৰ মূল্যায়ন কৰিব লগা হ'ব পাৰে কিয় পুনৰ মূল্যায়ন কৰিব লগা হ'ব পাৰে বা কৰিব লাগিব কাৰণ নতুন পাৰ্টনাৰজন যিদিনা ব্যৱসায়ত সোমাইছিল সেইদিনা প্ৰত্যেকটো সম্পত্তিৰ মূল্যনো কিমান আছিল বা প্ৰত্যেকটো সম্পত্তিৰ বজাৰ মূল্যনো কিমান আছিল সেই সম্পৰ্কে যদি সঠিককৈ নিৰ্ধাৰণ কৰা মানে তাৰ মানে সম্পত্তি বা দেনাবিলাকৰ সঠিক মূল্য সেই দিনাৰ মূল্যটো যদি আমি নিৰ্ণয় নকৰো বা যদি নোলাও তেনেহলে ভৱিষ্যতত কিবা বিশৃংখলতা দেখা দিয়াৰ কি থাকে সম্ভাৱনা থাকে মানে এ বি সিৰ মাজত কাজিয়া লগাৰ সম্ভাৱনা থাকিব সেই কাৰণে আমি কি কৰিম যেতিয়া সি নতুনকৈ সোমাব লগে লগে আমি আগৰ যিবিলাক সম্পত্তি বা দেনা আছিল সেইবিলাকৰ আমি কি কৰিম এই যিদিনা সিয়ে সোমাব সিদিনাৰ বজাৰ মূল্য কিমান আছিল সেইটো উলাই লম যাক আমি ইংৰাজীত কি বুলি কম ৰিভ্যালুয়েশন ৰি মানে अगेन ভ্যালু কৰিম ঠিক আছে ৰিভ্যালুয়েশন কৰিম আমি ৰিভ্যালুয়েশন একাউন্ট আমি উলাব লাগিব ঠিক আছে ৰিভ্যালুয়েশন একাউন্ট উলাব লাগিব এটো হল কি নাম্বাৰ 3 এটা নাম্বাৰ 4 ত আমি কি কৰিব লাগিব সি নম্বৰ পাৰ্টনাৰজনে যেতিয়া ঘৰৰ পৰা মূলধনৰ লগতে গুডউইলৰ টকা লৈ আহিব অৰ্থাৎ সুনামৰ টকা এই সুনামৰ টকাখিনিৰ আমি মূল্যায়ন কৰিব লাগিব অৰ্থাৎ মানে গুডউইলৰ ক্যালকুলেশন অফ গুডউইল আমি উলাব লাগিব ঠিক আছে তাৰ পিছত এই ক্যালকুলেশন অফ গুডউইল উলোৱাৰ পিছত আমি আকৌ কি উলাব লগা হ'ব পাৰে যে আমাৰ যিমান এই পুৰণা বেলেন্স শ্বীটত যিমান লাভৰ টকা জমা কৰি থোৱা আছিল অৰ্থাৎ ৰিজাৰ্ভ বা প্ৰভিজন বুলি যিমান টকা আছিল বা পুৰণা বেলেন্স শ্বীটত গুডউইল বুলি আগৰে পৰা গুডউইল যিমান আছিল সি যিখিনি লৈ আহিছে সেইখিনি ট্ৰিটমেন্ট বেলেগ আৰু আগতে বেলেন্স শ্বীটত যিখিনি গুডউইল আছিল সেইখিনি ন ট্ৰিটমেন্ট আমি কেনেকৈ কৰিম সেই বিষয়ে আমি এটা স্টেপ কৰিব লগা হ'ব পাৰে যাক আমি কি বুলি কম ৰিভ্যালুয়েশন অফ ৰিজাৰ্ভস valuation of reserves provisions and accumulated losses এনেকে কম জাস্ট রিভ্যালুয়েশন অফ রিজার্ভস এন্ড অ্যাকুমুলেটেড প্রফিট এন্ড লসেস ঠিক আছে অ্যাকুমুলেটেড মানে কি আগৰে পৰা জমা কৰি ৰাখা বা আগৰে পৰা সঞ্চিত কৰি ৰাখা হে লাভ বা লোকসানৰ হিচাপ কেটা ঠিক আছে এতিয়া এই কেটা বুজি পালো সো তেনেহলে আমি কি কৰিব লগা হ'ব পাৰে যে নতুন পাৰ্টনাৰজন ব্যৱসায়ত সোমোৱাৰ লগে লগে আমি আগৰ সম্পত্তি বিলাকৰ কিছু হালসলনি কৰিব লগা হ'ব পাৰে বা আগৰ ব্যৱসায়ৰ অৱস্থা যেটো আছিল হেতু অৱস্থা হয় না সেই অৱস্থাটো আগৰ দৰে নাথাকিব অৰ্থাৎ চেঞ্জ হ'ব চেঞ্জৰ লগে লগে আমি কি কৰিব লাগিব এক কথা আমি এনেকৈ ক'বৰে নতুন পাৰ্টনাৰজন ব্যৱসায়ত সোমোৱাৰ লগে লগে আমি নিউ ৰেশিঅ'ৰ হিসাব কৰিব লাগিব তাৰপিছত স্যাক্ৰিফাইসিং ৰেশিঅ'ৰ হিসাব কৰিব লাগিব ৰিভ্যালুয়েশনৰ সম্পত্তি বা দেনাবিলাকৰ পুনৰ মূল্যায়ন অৰ্থাৎ ৰিভ্যালুয়েশন কৰিব লাগিব তাৰপিছত আগৰে পৰা বেলেন্স শ্বীটত থকা গুডউইল বা তোমাৰ লাভ লোকসান বা ৰিজাৰ্ভ বা প্ৰভিজন যিমান যি আছে সেইবিলাকৰ আমি কি কৰিব লাগিব পুনৰ মূল্যায়ন অথবা আমি এনেকৈ ক'ব পাৰো যে সেইবিলাক আমি পুৰণা পাৰ্টনাৰ দুজনৰ মাজত বা পুৰণা পাৰ্টনাৰ কেইজনৰ মাজত কেনেকৈ ভগাই দিম সেই বিষয়েও আমি কি কৰিব লগা হ'ব পাৰে কিছু স্টেপ কৰিব লগা হ'ব অৰ্থাৎ কিছু ক্যালকুলেশন কৰাৰ প্ৰয়োজন হ'ব যাক আমি কি বুলি ক'ম ৰিভ্যালুয়েশন অফ ৰিজাৰ্ভস তাৰপিছত ৰিজাৰ্ভ প্ৰভিজনস অৰ একুমুলেটেড প্ৰফিটস অৰ লসেস সো যেন হক এইকেইটা আছিল স্টেপ সো আমাৰ আজিৰ ভিডিঅ'টোত আমি কি কৰিম এই নতুন পাৰ্টনাৰজন সোমোৱাৰ লগে লগে যি কেইটা স্টেপ কৰিব লগা হয় সেই স্টেপ কেইটাৰ এটা এটাকে আলোচনা কৰিম ইয়াৰে প্ৰথম স্টেপটো আছিল ক্যালকুলেশন অফ নিউ ৰেশিও সো মই ওপৰত লিখি দিছো এডমিশন অফ এ নিউ পাৰ্টনাৰৰ এইটো হ'ল চেপ্টাৰৰ নাম ইউনিট নাম্বাৰ 2 এই ইউনিট নাম্বাৰ 2 এই ওপৰত ধুনিয়াকৈ লিখি দিয়া আছে ক্যালকুলেশন অফ নিউ ৰেশিও অৰ্থাৎ বেসিক্যালি আমি এই ভিডিঅ'ত কিহৰ বিষয়ে আলোচনা কৰিম নতুন ৰেশিও কেনেকৈ আলোচনা কৰো কেনেকৈ উলা আমি সেই বিষয়ে আলোচনা কৰিম ঠিক আছে সো এইখিনি মই এতিয়া ৰাপ কৰি দিছো এতিয়া চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই নিউ ৰেশিও আৰু তাৰ পিছৰ যেটো স্যাক্ৰিফাইসিং ৰেশিও বুলি আছিল মই যেটো ক'লো 1 মিনিট পিছত বুজাই দিম হেতু নে কি বস্তু মই বুজাই দিয়াৰ কাৰণে এখন চাৰ্ট বনাই দিছো যি চাৰ্টখন মই ওপৰত লিখি দিছো এনেকৈ এ হল কোন এ হল পুৰণা পাৰ্টনাৰ তাৰ তলত এটা বক্স বনাইছো যত লিখিছো কি বি হল কি পুৰণা পাৰ্টনাৰ অৰ্থাৎ এইখন ফাৰ্মৰ এই ফাৰ্মখনৰ এ বি
ফাৰ্মখনৰ নামে দিলো AB ফাৰ্ম কি আছে AB ফাৰ্ম এই AB ফাৰ্মৰ অৰ্থাৎ AB পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ভিতৰত সাপোজ A নম্বৰ পাৰ্টনাৰজনে বছৰৰ শেষত 10 টকা লাভ পাই আছে আৰু B নম্বৰ পাৰ্টনাৰজনে বছৰৰ শেষত কিমান টকা লাভ পাই আছে 10 টকা লাভ পাই আছে এতিয়া এই দুজন পাৰ্টনাৰৰ মাজত অৰ্থাৎ AB ফাৰ্মখনত নতুনকৈ C নম্বৰ পাৰ্টনাৰজনক নতুন C নম্বৰ ব্যক্তিজনক নতুন পাৰ্টনাৰ হিচাপে A আৰু B এ কি লৈছে মানি লৈছে সো যেদিনা সি নতুন পাৰ্টনাৰ হিচাপে সিহঁতে মানি ল'ব এতিয়া মানে এনে ভাবিলে আমি গম পাওঁ বা এনে চিন্তা কৰিলে এটা আইডিয়া আহি যায় তেনেহ'লে সিক আমি কিবা নহয় কিবা দিব লাগিব যদি নতুন পাৰ্টনাৰ হিচাপে আহি যায় তো সেইকাৰণে কি কৰা হৈছে A নম্বৰ পাৰ্টনাৰজনে নিজৰ লাভৰ এই 10 টকাৰ পৰা 3 টকা সাপোজ C নম্বৰ পাৰ্টনাৰজনক দিছে আৰু B নম্বৰ পাৰ্টনাৰজনে নিজৰ লাভৰ সেই 10 টকাৰ পৰা C নম্বৰ পাৰ্টনাৰজনক কিমান টকা দিছে 2 টকা দিছে এতিয়া ভালকে লক্ষ্য কৰিবা এই A C নম্বৰ পাৰ্টনাৰজনক দিয়া 3 টকা আৰু B নম্বৰ পাৰ্টনাৰজনে নতুন পাৰ্টনাৰ অৰ্থাৎ C ক দিয়া 2 টকা যদি আমি এই A আৰু B এ দিয়া টকাখিনি যদি আমি একেলগ কৰো তেনেহলে C ৰ মুঠ কিমান টকা হ'ব 5 টকা অৰ্থাৎ বছৰৰ শেষত C এ কিমান টকা পাব নতুনকে অহাৰ নতুনকে পাৰ্টনাৰ হিচাপে জইন কৰাৰ ফলত কিমান টকা পাব ফাৰ্মখনৰ ভৱিষ্যতত হোৱা লাভৰ পৰা 5 টকা এতিয়া বুজিবা এই টকাখিনি কি বুজাইছে আৰু বিয়ে কি কৰিছে চাবা এৰ পৰা আৰম্ভ কৰো এ 10 টকাৰ পৰা 3 টকা C দিয়াৰ পিছত এৰ হাতত কিমান টকা থাকিব আৰু 7 টকা আৰু B নম্বৰ পাৰ্টনাৰজনে নিজৰ লাভৰ এই 10 টকাৰ পৰা 2 টকা C দিয়াৰ পিছত ইয়াৰ হাতত থাকিব কিমান 8 টকা সো এতিয়া মই ইয়াতে কিছুমান নাম লিখি দিম চাবা এই 10 টকাটো এৰ হাতত আগৰে পৰা আছিলে যাক আমি কি বুলি কম ওল্ড কি বুলি কম ওল্ড আৰু বিৰ হাতত এই 10 টকা আগৰে পৰা আছিলে ইয়াৰ নাম কি হল ওল্ড ঠিক আছে আৰু এ যেতিয়া C নম্বৰ পাৰ্টনাৰজন অহাৰ ফলত নিজৰ লাভৰে 3 টকা C নম্বৰ পাৰ্টনাৰজনক দি দিব নিজৰ ভাগৰ কিছু বস্তু যদি মই বেলেগ কোনবা নহয় কোনবা এজন ব্যক্তিক দি দিও ইয়াক অসমীয়াত কি বুলি কোৱা হয় ত্যাগ কৰা কি বুলি কোৱা হয় ত্যাগ কৰা আৰু ইংৰাজীত ইয়াক কি বুলি কোৱা হয় স্যাক্ৰিফাইস কৰা অৰ্থাৎ এ C নম্বৰ পাৰ্টনাৰজনৰ বাবে স্যাক্ৰিফাইস কৰিছে কিমান 3 টকা অৰ্থাৎ এই 3 টকাৰ নাম কি স্যাক্ৰিফাইস 3 টকাৰ নাম কি স্যাক্ৰিফাইস ঠিক তেনেকৈ আমি কব পাৰো বি নম্বৰ পাৰ্টনাৰজনে C নম্বৰ পাৰ্টনাৰজনক অৰ্থাৎ নতুন পাৰ্টনাৰজনৰ বাবে কিমান টকা স্যাক্ৰিফাইস কৰিছে 2 টকা তো এই 2 টকাৰ নাম কি স্যাক্ৰিফাইস বুজি পাইছানে এতিয়া এটা বস্তু ভালকে লক্ষ্য কৰিবা এ নম্বৰ পাৰ্টনাৰজনৰ পুৰণা অংশৰ পৰা অৰ্থাৎ 10 টকাৰ পৰা 3 টকা C দিয়াৰ পিছত এৰ হাতত নতুন কে আৰু কিমান টকা থাকিব 7 টকা যি 7 টকাক মই কি ক'ব পাৰিম নিউ কি বুলি কম মই নিউ অৰ্থাৎ নতুন টকা এইখিনি নতুনকে থাকিল তাৰ মানে পুৰণাৰ পৰা C দিয়াৰ পিছত এইখিনি নতুনকে আছে ঠিক একেদৰে বিৰ ক্ষেত্ৰত মই ক'ব পাৰিম বিৰ লাভৰ 10 টকাৰ পৰা 2 টকা C দিয়াৰ পিছত বিৰ হাতত কিমান টকা থাকিব 8 টকা এই 8 টকাক মই কি ক'ব পাৰিম নিউ বুজি পাইছানে এতিয়া তেনেহলে শব্দকেইটা তুমি পালা ইয়াতে ধুনীয়াকৈ লিখি দিয়া আছে এইটো হল ওল্ড 10 টকা কি বুলি লিখিছো ওল্ড 3 টকা নাম কি স্যাক্ৰিফাইস আৰু এই নতুনকে এই ওল্ডৰ পৰা নিউটো মাইনাস কৰি দি পেলাই যেটো থাকিল ইয়াৰ নাম কি সৰি ওল্ডৰ পৰা স্যাক্ৰিফাইস কৰাখিনি মাইনাস কৰিলে আমি কিমান পালো 7 টকা ইয়াক আমি কি বুলি কলো নিউ এতিয়া চাবা ঠিক একেদৰে বিৰ ক্ষেত্ৰত ওল্ডৰ পৰা এই স্যাক্ৰিফাইস কৰাখিনি মাইনাস কৰিলে যিখিনি থাকিল সেইখিনি নাম কি হল নিউ তেনেহলে এই চাৰ্টটোৰ পৰা আমি এটা ফৰ্মুলা উলাই লব পাৰিম ফৰ্মুলা মানে এনে ইজিলি পাই যাও কি ফৰ্মুলা চাবা মই যদি এতিয়া তোমালোকক প্ৰশ্ন যদি সুধো যে কোৱাচোন 7 টকা কেনেকৈ পালা 7 টকা কেনেকৈ পালা কি কবা যে স্যার 10 টকাৰ পৰা এর ক্ষেত্ৰত মই কি লিখিছো এর ক্ষেত্ৰত ঠিক আছে এর ক্ষেত্ৰত 7 টকা কেনেকৈ পাম যে 10 টকাৰ পৰা যদি মই 3 টকা মাইনাস কৰি দিও সমান কিমান হ'ব 7 টকা হয় নাই 10 টকাৰ পৰা যদি মই 3 টকা মাইনাস কৰি দিও কিমান পাম 7 টকা তেনেহলে এতিয়া মই এনেকৈ লিখি দিও চাবা 7 টকাটোৰ নাম কি নিউ 7 টকাটোৰ নাম কি নিউ এই 10 টকাটোৰ নাম কি 10 টকাটোৰ নাম কি ওল্ড এই 3 টকাটোৰ নাম কি স্যাক্ৰিফাইস হয় নাই স্যাক্ৰিফাইস এটো হল কি এর ক্ষেত্ৰত অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে স্যার স্যাক্ৰিফাইসিং ৰেশিও সমান ওল্ড ৰেশিও মাইনাস স্যাক্ৰিফাইসিং সৰি এনেকৈ ক'ব পাৰো কত ভুল হয়
কি বুলি কৈছো চাবা আমি যেহেতু লিখিছো ক্যালকুলেশন অফ নিউ রেশিও গতিকে নিউ রেশিওৰ ফৰ্মুলাটো মনত ৰাখিম মই যদি কওঁ নিউ রেশিও ইকুৱেল টু কি হ'ব নিউ রেশিও ইকুৱেল টু ওল্ড রেশিও মাইনাস স্যাক্রিফাইসিং রেশিও বুজি পাইছানে নিউ রেশিওৰ ফৰ্মুলাটো কি হ'ব যে ওল্ড রেশিও অৰ্থাৎ 10 টকাৰ পৰা স্যাক্রিফাইসিং রেশিও মাইনাস কৰিব লাগিব অৰ্থাৎ 3 টকা মাইনাস কৰিলে মই কিমান পাম 7 টকা পাম যি 7 টকাৰ নাম হ'ল নিউ 7 টকাটোৰ নাম হ'ল নিউ আৰু 10 টকাৰ নাম যেহেতু ওল্ড আৰু 3 টকাৰ নাম যেহেতু স্যাক্রিফাইস গতিকে মই ক'ব পাৰিম নিউ রেশিও সমান সমান ওল্ড রেশিও মাইনাস স্যাক্রিফাইসিং রেশিও এটো এৰ ক্ষেত্ৰত ঠিক তেনেকে মই যদি বিৰ ক্ষেত্ৰত উলাব খুজো বিৰ ক্ষেত্ৰত কি হ'ব নিউ রেশিও ইয়াৰ কিমান আছিল 8 টকা 8 টকাটো কেনেকে পাবা 10 টকাৰ পৰা 2 টকা মাইনাস 10 টকাৰ পৰা 2 টকা মাইনাস অৰ্থাৎ এই 8 টকাৰ নাম কি নিউ অৰ্থাৎ নিউ রেশিও সমান সমান 10 টকাৰ নাম কি আছিল 10 টকাৰ নাম কি আছিল আমাৰ ওল্ড গতিকে ওল্ড রেশিও মাইনাস 2 টকাৰ নাম কি আছিল স্যাক্রিফাইস গতিকে স্যাক্রিফাইসিং রেশিও সো ফর্মুলাটো আশা কৰো মনত থাকিব তোমালোকৰ যে নিউ রেশিও সমান সমান আমি কি লিখিম যে ওল্ড রেশিও মাইনাস স্যাক্রিফাইসিং রেশিও সমান সমান হল কি হল আমাৰ নিউ রেশিও এতিয়া এইখিনিতে মই আৰু এটা বস্তু খুদি দিম মানে ফর্মুলা আৰু এটা উলাই লও ফর্মুলাটো হল যেহেতু মই 2 নম্বৰ স্টেপত লিখিছো স্যাক্রিফাইসিং রেশিও অৰ্থাৎ আমি স্যাক্রিফাইসিং রেশিও উলাব লাগিব এই স্যাক্রিফাইসিং রেশিও বুলি কোৱাৰ লগে লগে আমি কি বুজিম চাবা সো স্যাক্রিফাইস ইয়াতে কিমান আছিল 3 টকা স্যাক্রিফাইস কিমান আছিল এৰ ক্ষেত্ৰত 3 টকা মই ইয়াতে লিখি দিলো এৰ ক্ষেত্ৰত কি লিখিছো এৰ ক্ষেত্ৰত স্যাক্রিফাইস কিমান আছিল 3 টকা মই যদি কওঁ 3 টকা কেনেকে পাম তুমি কি বুলি ক'ব পাৰা যে 10 টকাৰ পৰা কিমানৰ পৰা 10 টকাৰ পৰা যদি মই 7 টকা মাইনাস কৰি দিও সমান সমান কিমান পাম 3 টকা পাম যেহেতু 3 টকাৰ নাম স্যাক্রিফাইস অৰ্থাৎ স্যাক্রিফাইস সমান সমান 10 টকাটোৰ নাম কি 10 টকাটোৰ নাম কি আছিল ওল্ড গতিকে ওল্ড রেশিও মাইনাস 7 টকাটোৰ নাম কি আছিল নিউ অৰ্থাৎ ফর্মুলা আৰু এটা আমি পালো যে স্যাক্রিফাইসিং রেশিও সমান সমান ওল্ড রেশিও মাইনাস নিউ রেশিও স্যাক্রিফাইসিং রেশিওৰ ফর্মুলাটো কি হল ওল্ড রেশিও মাইনাস নিউ রেশিও আৰু নিউ রেশিওৰ ফর্মুলা কি আছিল ওল্ড রেশিও মাইনাস স্যাক্রিফাইসিং রেশিও ঠিক আছে আশা কৰো এই নিউ রেশিও আৰু ওল্ড রেশিওৰ কনসেপ্ট খিনি তোমালোকৰ মানে নিউ বুলি কোৱাৰ লগে লগে আমি কি বুজো বা স্যাক্রিফাইস বুলি কোৱাৰ লগে লগে আমি কি বুজো সেইখিনি বুজি পাইছা এতিয়া আমি কি কৰিম স্টেপ বাই স্টেপ নিউ রেশিও কি কন্ডিশন থাকিলে মানে অৰ্থাৎ কি সিচুৱেচন থাকিলে কেনেকে আমি নিউ রেশিও কৰিম সেই বিষয়ে কি কৰিম আলোচনা কৰিম সব আহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া এটাকে সিচুৱেচন অৰ্থাৎ এটাকে স্টেপ আমি আলোচনা কৰিম যে কি স্টেপ থাকিলে কেনেকেনো নিউ রেশিও উলাব লাগে ঠিক আছে সো এই ক্যালকুলেশন খিনি অর্থাৎ ক্যালকুলেশন অফ নিউ রেশিও কৰাৰ লগে লগে আৰম্ভ কৰাৰ আগতে মই এখন চাৰ্ট বনাই দিছো যি চাৰ্টটোত মই এনেকে দিছো চাবা যি চাৰ্টটোত মই এনেকে দিছো এ আৰু বি দুজন পুৰণা পাৰ্টনাৰ কোন এ আৰু বি দুজন পুৰণা পাৰ্টনাৰ যি পাৰ্টনাৰ দুজনৰ মাজত লাভ লোকসানৰ ভগাই লোৱাৰ অনুপাত কি সাপোজ 3:2 এই 3:2 ক মই কেনেকে লিখিব পাৰিম চাবা মই এনেকে লিখিব পাৰিম 3/5 কিয় 3/5 কাৰণ এৰ অংক এৰ নাম আগত আছে মানে কি আগতটো এৰ আগতটো কিমান আছে 3/5 কিয় লিখিছো দুটাক যোগ কৰি পেলাই সদায় তলত লিখিব লাগে ঠিক আছে 3/5 তেনে ক্ষেত্ৰত মই বি কিমান ক'ব পাৰিম 2/5 এইখিনি বুজি পাইছা ঠিক এনে কন্ডিশনত সি নামৰ নতুন ব্যক্তি এজন আহিল সাপোজ সি নামৰ নতুন পাৰ্টনাৰ এজন আহিছিল সি নামৰ নতুন পাৰ্টনাৰজন অহাৰ লগে লগে ইয়াতে কৈ দিছে যে সি তুমি আমাৰ কোনে কৈ দিছে এ আৰু বি এ সি নামৰ পাৰ্টনাৰজনক কৈ দিছে যে তুমি আমাৰ ফাৰ্মত জয়েন কৰাৰ লগে লগে আমাৰ ভৱিষ্যতত আমাৰ এটা নিৰ্দিষ্ট বছৰৰ শেষত যিমান লাভ হ'ব তাৰে পৰা 5/1 অংশ আমি তোমাক দিম যিমান লাভ হ'ব সিমানে যদি 1 লাখ হয় 20,000 পাবা 2 লাখ হলে 40,000 পাবা আৰু 20,000 হলে 4,000 পাবা মানে মুঠ কথা যিমান ভৱিষ্যতত লাভ হ'ব তাৰে 5/1 অংশ কাক দিব নতুন পাৰ্টনাৰজনক দিব ঠিক আছে তেনে ক্ষেত্ৰত যদি কয় নিউ রেশিও সমান সমান কি হ'ব নিউ রেশিও ইকুৱেল হয় ঠিক আছে সো এইটো কন্ডিশন অৰ্থাৎ এইটো মই এনেকে লিখি দিলো টাইপ 1 তোমালোকে জাস্ট টাইপ ফলো কৰি যাবা টাইপ এনেকুৱা টাইপত থাকিলে আমি প্ৰশ্নটো কেনেকে মানে এই প্ৰবলেমটো কেনেকে সলভ কৰিম অৰ্থাৎ নিউ রেশিও কেনেকে উলাম সো এইটো সলভ কৰাৰ আগতে
मैं ইয়াতে ধুনিয়াকে লিখি দিছো চাবা সলিউশন সলিউশন বুলি দি পেলাই লিখিলো ইয়াতে let the total profit suppose total profit আমাৰ বছৰৰ শেষৰ total profit কিমান হৈছে 1 বছৰৰ শেষৰ total profit আমাৰ কিমান হৈছে 1 এতিয়া চাবা এ আৰু বি এ সি কেনেকে কথা দিছিল যে আমাৰ ভৱিষ্যতত যিমান লাভ হ'ব তাৰে পৰা আগত তোমাক 5 ভাগৰ 1 অংশ আমি দি লম দিয়াৰ পিছত যিখিনি লাভ থাকিব সেইখিনি হে এ আৰু বি এ ভগাই ল'ব তো তেনে ক্ষেত্ৰত যদি আমি ধৰি লৈছো মই এনেকে ধৰি লৈছো let the total profit কিমান ধৰিছো let the total profit of the farm be 1 suppose 1 ধৰি লৈছো ইয়াতে মই লিখি দিলো share of C আচ্ছা C share কিমান দি আছে 1/5 হয়নে নাই এতিয়া মই লিখি দিম ইয়াতে after giving to C মানে C দিয়াৰ পিছত ঠিক আছে মই কি লিখি দিছো চাবা after giving to C দিয়াৰ পিছত remaining profit একদম শর্ট করে লিখি দিছো চাবা মুঠ লাভৰ পৰা সিক দিয়াৰ পিছত ৰিমেইনিং মানে বাকি লাভৰ অংশ মুঠ কি কিমান থাকিব চাবা ৰিমেইনিং প্ৰফিট বুলি কোৱাৰ লগে লগে মই কি লিখিম চাবা ইয়াতে মুঠ লাভ কিমান আছিল আমাৰ ফাৰ্মখনৰ 1 সিক কিমান দিম বুলি কথা দিছো আগতে 5 ভাগৰ 1 অংশ তেনেহলে ইয়াৰ পৰা এইটো যদি মই মাইনাস কৰি দিও কিমান থাকিব 4/5 এইটো 4/5 কেনেকে ওলাল বুজি পাইছা না মই আকৌ এবাৰ বুজাই দিছো চাবা এই নাম্বাৰটো এই 1 ৰ তলত তো একো নাই মনে মনে কি আছে 1 আছে মনে মনে কিমান আছে 1 আছে মই এতিয়া কি কৰিব লাগিব এই তলৰ দুটাৰ মই এলসিএম লম তলৰ দুটাৰ কি লব লাগিব এলসিএম তো 5 আৰু 1 ৰ এলসিএম কিমান হ'ব 5 হ'ব তাৰ পিছত মই কি কৰিব লাগিব এই হৰটো দি অৰ্থাৎ তলৰটো দি এই এলসিএমক মই হৰণ কৰিব লাগিব হৰণ কৰি যিমান পাম 1 এদি 5 ক হৰণ কৰিলে आंसर কিমান হ'ব 5 সেই 5 এদি ওপৰটো পূৰণ কৰি ওপৰত লিখিব লাগিব সো 5 এদি যদি মই ওপৰৰ 1 ক পূৰণ কৰো কিমান হ'ব 5 হয়নে নাই তাৰ পিছত মাইনাস ঠিক একেদৰে এই 5 এদি যদি মই 5 ক হৰণ কৰো आंसर কিমান ওলাব 1 সেই 1 এদি মই ওপৰটো পূৰণ কৰিব লাগিব সো 1 এদি 1 ক পূৰণ কৰিলে কিমান হ'ব 1 তাৰ পিছত মই তলত লিখিম 5 ওপৰত 5 ৰ পৰা 1 মাইনাস কৰি দিম কিমান থাকিব 4 এইটো হল কি ৰিমেইনিং প্ৰফিট কোন ৰিমেইনিং প্ৰফিট বছৰত হোৱা মুঠ লাভ যিমান আছিল তাৰে পৰা সিক দিয়াৰ পিছত এইখিনি লাভ থাকিল তো মই ইয়াতে লিখি দিম therefore the remaining profit মানে বাকি লাভৰ অংশখিনি the remaining profits will be shared by A and B in their old profit sharing ratio. That is 3:2 বুজি পাইছা ইয়াতে মই কি লিখিছো চাবা এই লাভৰ বাকি অংশখিনি মুঠ লাভৰ পৰা সিৰ অংশখিনি দিয়াৰ পিছত যিখিনি লাভ থাকিব এই লাভখিনি কোনে কোনে ভগাই ল'ব এ আৰু বি এ কোনটো ৰেশিও দিয়তৰ পুৰণা ৰেশিও সেইকাৰণে মই লিখি দিছো the remaining profit will be shared by A and B in their own profit sharing ratio বুজি পাইছা না সো এতিয়া মই এই এ আৰু বি ৰ মাজত এই বাকি লাভৰ অংশখিনি ভগাই দিও তো মই ইয়াতে লিখিম therefore is new share কি হ'ব চাবা এর অংক কিমান দিয়া আছিল 3:2 মানে কি লিখা কেনেকে লিখিব পাৰো 3/5 পূৰণ এই 3/5 কিমানৰ 3/5 কৰ পৰা পাব এই যিমান বাকি অংশ আছে অৰ্থাৎ মুঠ লাভৰ যিমান অংশ বাকি আছে তাৰে এইটো অনুপাতত এ অংশখিনি পাব সো বাকি অংশ কিমান আছিল মুঠ লাভৰ পৰা 4/5 সো এইটো যদি মই কটা চাবা তলে উপৰে যদি কটাকটি যায় আমি কাটিম যদি কটাকটি না যায় তেনহলে
ওপৰত দুটা ওপৰত পূৰণ কৰি ওপৰত লিখিম আৰু তলত দুটা তলৰ লগত পূৰণ কৰি পেলাই তলত লিখিম তেনেহলে ওপৰত এই দুটা কটাকটি নাযায় সেইকাৰণে মই পূৰণ কৰি দিম 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 12 এফালে 5 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 25 তেনেহলে ইয়াৰ নতুন অংক কিমান হ'ল 12/25 ঠিক তেনেকৈ 20 নিউ শেয়াৰ কি লিখিম মই 20 নিউ শেয়াৰ 20 নতুন অংক কি হ'ব চাবা 20 পুৰণা লাভৰ অংক কিমান আছিল 2/5 ইনটু কিমানৰ এই 2/5 কৰ পৰা পাব মুঠ বাকি লাভৰ পৰা মুঠ লাভৰ পৰা 6 দিয়াৰ পিছত যিখিনি আছিল তাৰে পৰা এইটো ৰেশিওত পাব সো মুঠ লাভৰ পৰা 6 দিয়াৰ পিছত কিমান অংক আছিল 4/5 সো এতিয়া চাই লোৱা তলে ওপৰে যদি কটাকটি যা আমি কাটিলো হয় নগলে আমি ওপৰ বিলাক পূৰণ কৰি ওপৰত লিখিম তলৰ বিলাক পূৰণ কৰি তলত লিখিম এই দুটা পূৰণ কৰিলে কিমান হ'ব 4 2 গুণ 8 আৰু এই দুটা তলে পূৰণ কৰিলে কিমান হ'ব 25 তোমালোকে লিখতে এনেকে নিদিবা মই যে বুজাই দিয়াৰ কাৰণে এনেকে দিছো এই চিহ্নবিলাক তেনেহলে তুমি কোৱা এর নতুন শেয়াৰৰ তলত কিমান দিয়া আছে 25 বিৰ নতুন শেয়াৰৰ তলত কিমান দিয়া আছে 25 কিন্তু সিৰ নতুন শেয়াৰৰ তলত কিমান দিয়া আছে 5 গতিকে আমি সদৃশ ভগ্নাংশ বুলি অসমীয়াত পাইছো যে প্ৰত্যেকটো ভগ্নাংশৰ হৰবিলাক যদি আমাৰ একে থাকে তেতিয়া এই ভগ্নাংশবিলাকক আমি কি বুলি কওঁ সদৃশ বুলি কওঁ আৰু তেনে ক্ষেত্ৰত আমি তলৰ হৰবিলাকক মনে মনে কেনসেল কৰি দিব পাৰো অৰ্থাৎ মই এনেকে ক'ব পাৰিম বা এনেকে আমি লিখিব পাৰো যে সি ইজ নিউ শেয়াৰ মানে সিৰ নতুন শেয়াৰ কি হ'ব চাবা সিৰ অংক কিমান দিয়া আছিল ইয়াতে চাই লোৱা 1/5 এই 1/5 যেহেতু এ বিৰ লগত সিও থাকিব গতিকে এ বিৰ হৰৰ লগত সিৰ হৰটো আমি মিলাব লাগিব সো সিৰ হৰত কিমান দিয়া আছে 5 গতিকে সিৰ হৰ যদি এ বিৰ হৰৰ লগত মিলাব খুজো কিমান বনাব লাগিব তাৰমানে 25 সো মই সিৰ হৰত 5 দিয়া আছে গতিকে মই আৰু এটা 5 দি পূৰণ দিলো তলত যদি 5 দি পূৰণ দিছো নিশ্চয় মই ওপৰতো 5 দি পূৰণ দিব লাগিব এই নাম্বাৰবিলাক পূৰণ দিওতে মই সদায় তলতটো লক্ষ্য কৰিম তলতটো 25 বনোৱাৰ কাৰণে কিমান পূৰণ দিব লাগিব যিমান দিব লাগিব কিমান ওপৰত দিম মই ওপৰতটো লক্ষ্য নকৰিম ওপৰত কিমান হয় হ'ব সেইটো বেলেগ কথা তেনেহলে এতিয়া কোৱা ওপৰত এই দুটা পূৰণ কৰি কিমান হ'ব 5 আৰু ইয়াত পূৰণ কৰিলে 5 * 5 তলত হ'ল 25 তেনেহলে এতিয়া আমি লক্ষ্য কৰিলে গম পাম therefore the required মই লিখি দিও আগত therefore the required new profit sharing ratio among A, B and C are सभा A, B, C क्षेत्र A किमान दिया আছিল লাভৰ অংক 25/25 is to B কিমান দিয়া আছিল 8/25 আৰু C কিমান দিয়া আছিল 5/25 সো এই দুটা মই কি ক'ব পাৰিম চাবা ভালকে লক্ষ্য কৰিবা মই সবৰে 20/25 কেনসেল কৰি দিলো মনে কেনসেল কৰি দিলে কি থাকিব পুৰা 12:8:5 এইটো হ'ব আমাৰ রাইট आंसर বুজি পাইছানে সো সিচুৱেচন নম্বৰ 1 অৰ্থাৎ টাইপ নম্বৰ 1 নিউ ৰেশিও নো আমি কেনেকৈ উলাও হেইটো টাইপ 1 টো আমি আলোচনা কৰিলো সো এতিয়া আমি নেক্সট ভিডিওত আলোচনা কৰিম টাইপ 2 অৰ্থাৎ নিউ ৰেশিও উলোৱাৰ টাইপ নম্বৰ 2 ঠিক আছে সো নিউ ৰেশিও উলোৱাৰ ক্ষেত্ৰত মনত ৰাখিবা আমাৰ মুঠ টাইপ 4টা আছে টোটাল টাইপ কিমানটা আছে 4টা সেই 4টাৰ টাইপ বিলাক এটা এটাকে আলোচনা কৰিম তাৰে প্ৰথমটো টাইপ ইয়াত আলোচনা কৰা হ'ল